আৰু এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। সাম্প্ৰতিক সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ টপিকত আজি আলোচনা কৰিম। চৰকাৰৰ ঋণক পীযুষ হাজৰিকাই কেৰালা পঞ্জাবৰ কথা কৈ জাষ্টিফাই কৰিছে। আমি সেইবোৰ নুবুজো। 12 বছৰ আগত বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল 15 লাখ চবৰে খাতাত দিব। বহুত সদস্যই কয় লোনৰ কথা কয়। অসমৰ লোন 2 লাখ কোটি টকা। অধ্যক্ষ ডাঙৰীয়া অসমৰ নিচিনা একেই। মোৰ হিচাপত 109টা সমষ্টি আছে, 109টা চাগে বিধানসভাৰ সমষ্টি আছে পঞ্জাৱত। অধ্যক্ষ ডাঙৰীয়া পাঞ্জাৱৰ লোন হৈছে এই মুহূৰ্তত 4,47,000 কোটি টকা। অধ্যক্ষ ডাঙৰীয়া অসমৰ লোন 2 লাখ কোটি টকা। পাঞ্জাৱৰ এই মুহূৰ্তত লোন অধ্যক্ষ ডাঙৰীয়া 4,47,000 কোটি টকা। তামিলনাডুৰ লোন অধ্যক্ষ ডাঙৰীয়া 10,71,000 কোটি টকা। কৰ্ণাটকৰ চৰকাৰৰ লোন এই মুহূৰ্তত অধ্যক্ষ ডাঙৰীয়া 8,24,000 কোটি টকা। কেৰালাম চৰকাৰৰ লোন এই মুহূৰ্তত অধ্যক্ষ ডাঙৰীয়া 4,33,000 কোটি টকা। কেৰালা আৰু অসম প্ৰায় সমান। কেৰালাৰো প্ৰায় অসম সমান 10% মান ডাঙৰ হ'ব চাগে। অধ্যক্ষ লক আৰু 20 লাখ কোটিৰ ঋণ লৈ চবৰে খাতাত 15 লাখ আৰু 45 টকা তেল দি দিয়ক। ইমান বুজাব নালাগে। আমি 2000 বুৰ্বক আছিলোঁ, এতিয়া বুৰ্বক নহয়। খেলা খতম কৰক। আপোনালোকে পাকিস্তান, বাংলাদেশ যি মন যায় খেলি থাকক। প্ৰতিশ্ৰুতি মতে ৰাইজক সুবিধা পাব লাগে, এয়াই মেইন কথা। টকা ডলাৰৰ তুলনাত 300 হ'লেও কথা নাই, জনতাই পাব লগা সুবিধা পালেই হ'ল। ভিডিঅ' ভাল লাগিছে যদি সঁহাৰি জনাবলৈ নাপাহৰিব। কমেণ্ট বক্সত আপোনাৰ বহুমূলীয়া মতামত আগবঢ়াই